চৰাইদেউ জিলা কংগ্ৰেছত আয়োজিত হোৱা এখন হঠাতে সংবাদমেলত উপস্থিত থকা চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি অনুজ বৰকটকী ডাঙৰীয়া, আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ নিয়োগ ডাঙৰীয়া, উৎপল গগৈ ডাঙৰীয়া, আমাৰ বিধানসভা নিৰ্বাচনত আমাৰ দলীয় প্ৰাৰ্থী ডিব্ৰুগড় সমষ্টিৰ পৰা ৰাজকুমাৰ নিয়োগ ডাঙৰীয়া, আমাৰ সুৰেশ ডিংগিয়া ডাঙৰীয়া আৰু নিপুণ গোহাঁই ডাঙৰীয়া, আমাৰ তেখেত আছে এতিয়া কিষাণ চেনেল সভাপতি আৰু সাংবাদিক বন্ধুসকল, সকলোকে মই দেৰিকৈ হ'লেও নতুন বছৰ ইংৰাজী নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আহাৰ বিহুৰ উল্লেখ যাচিছোঁ। ইতিমধ্যে চৰাইদেউ জিলা কংগ্ৰেছত আমি হঠাতে এটা কৰ্মী সভা আয়োজন কৰি অনাগত 18 তাৰিখে যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া ভাৰত জোড়ো যাত্ৰা লৈ উজনি অসমত অংশগ্ৰহণ কৰিব, সেই সন্দৰ্ভত আমি তেখেতৰ লগত আলোচনা কৰিছোঁ। আলোচনাৰ মূল বিষয়টো হ'ল যে আমাৰ দলৰ মানুহখিনি নিশ্চয় তাত থাকিবই, তাত নিজে গোটেই তেওঁলোকৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ ওচৰৰ পৰা চোৱা এটা হেঁপাহ আছে, কিন্তু বহুত সাধাৰণ শ্ৰেণীৰ মানুহে যি আমাৰ দলৰ সদস্য নহয়, তেওঁলোকেও এই ঐতিহাসিক যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ বিচাৰে। বহুত শিক্ষকসকল, বহুত ছাত্ৰ ছাত্ৰীসকল, বহুত আমাৰ বুদ্ধিজীৱীসকল, বহুত আমাৰ নিৰপেক্ষভাৱে ৰাজনৈতিকভাৱে নিৰপেক্ষভাৱে মানুহবোৰে এতিয়াৰ পৰা মোক যোগাযোগ কৰি আছে যে মই ৰাহুল গান্ধী ডাঙৰীয়া এই ভাৰত জোড়ো যাত্ৰাত মই কেনেকৈ চাব পাৰোঁ, ক'ত আহিব পাৰোঁ। তো এইখিনি যে আমাৰ সোণাৰী সমষ্টি, মাহমৰা সমষ্টিত, আমাৰ চৰাইদেউ জিলাত বহুত মানুহৰ একে হেঁপাহ, এই ক্ষেত্ৰত যে মানুহবোৰে যে মণ্ডলে মণ্ডলে প্ৰত্যেক গাঁৱত তেওঁলোকে যে খবৰ পায় যে কোন তাৰিখে কেইটা বজাত ৰাহুল গান্ধী ডাঙৰীয়া ক'ত উপস্থিত থাকিব, ঘৰে ঘৰে যাবলৈ আৰু মানুহক নিমন্ত্ৰণ জনাবলৈ এটা আহ্বান আমি এই কাৰ্যালয়ত বা এখন সভাত আমি আলোচনা কৰিলোঁ। আৰু চৰাইদেউ জিলা কংগ্ৰেছে এটা সিদ্ধান্ত লৈছে যে তেওঁলোকে লিফলেট যোগেদি প্ৰত্যেক বুথত মানুহবোৰক ঘৰলৈ গৈ যিসকল আমাৰ দলৰ বাহিৰৰ নিৰপেক্ষভাৱে খেতিয়কসকল, শ্ৰমিকসকল, বুদ্ধিজীৱীসকল, অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াসকল, যিসকলে আমাৰ সমাজৰ ভিতৰত এটা স্থান আছে, তেওঁলোকক নিমন্ত্ৰণ জনাবলৈ এটা সিদ্ধান্ত, খুব সুন্দৰ সিদ্ধান্ত মই ভাবোঁ আজি চৰাইদেউ জিলা কংগ্ৰেছে নিজৰ হাতত লৈছে। আৰু মই ভাবোঁ এই প্ৰচেষ্টাৰ পৰা আমাৰ অসমৰ প্ৰত্যেক জিলা কংগ্ৰেছে একে অনুপ্ৰেৰণা লৈ বুথে বুথে আমি এনেদৰে লিফলেট যোগেদি ইনভিটেশ্যন নিমন্ত্ৰণী আমি ৰাইজক জনাব লাগে, ৰাইজৰ সুবিধাৰ কাৰণে। দ্বিতীয় কথাটো হ'ল যে এই ক্ষেত্ৰত আমি যোৱাকালিও আলোচনা কৰিছোঁ যে বৰ্তমানৰ বিজেপি চৰকাৰ মাত্ৰ অসমৰ নহয়, উত্তৰ পূৰ্বাঞ্চলত য'ত য'ত বিজেপি আছে, মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু অসম, এই তিনিটা ৰাজ্যৰ বিজেপি চৰকাৰ ৰাহুল গান্ধী ডাঙৰীয়া ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পৰা ভয় খাইছে আৰু তেওঁলোকে চেষ্টা কৰিছে যে কেনেদৰে তেওঁলোকে এই যাত্ৰাত বাধা দিবলৈ পাৰে। এইটো খুব দুৰ্ভাগ্যজনক কথা। তেওঁলোকে নিজৰ দলৰ ডাঙৰ ডাঙৰ সভা কৰক, আমাৰ আপত্তি নাই। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া মণিপুৰ নগ'লেও, মণিপুৰ আজিকালি তেওঁ যাবলৈ অলপ এলাৰ্জি আছে, তেওঁলোকৰ বেমাৰী আছে, যাব পৰা নাই। কিবা এটা লক্ষ্মণ ৰেখা আছে, যি লক্ষ্মণ ৰেখা তেওঁ পাৰ কৰিব পৰা নাই, মণিপুৰ যাবলৈ পৰা নাই, কিন্তু লক্ষ্মীতত গৈ তেওঁ সাঁতুৰিব পাৰিছে, কিন্তু কিবা কাৰণত মণিপুৰৰ লক্ষ্মণ ৰেখা তেওঁ পাৰ কৰিব পৰা নাই। যিয়ে নহওক, তেওঁ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া নিৰ্বাচনী সভা য'তে কৰক, আমাৰ কংগ্ৰেছ দলৰ পৰা আপত্তি নাই, আমি এটা লোকতান্ত্ৰিক দেশ। কিন্তু আজি অসমত বা অৰুণাচল প্ৰদেশত বা মণিপুৰত কংগ্ৰেছৰ এজন নেতা ৰাইজৰ মাজত সম্পৰ্ক সৃষ্টি কৰিবলৈ এটা যাত্ৰা, বাছৰ যাত্ৰা যেতিয়া কৰিবলৈ ওলাই আহিছে, তেওঁলোকৰ যথেষ্ট আপত্তি আৰু চাৰিওফালৰ পৰা বাধা তেওঁলোকে দিবলৈ চেষ্টা কৰি আছে। বাধা দিয়াটো কেতিয়াও সফল নহয়। ৰাইজে যেতিয়া সিদ্ধান্ত লৈছে যে আমি এই ঐতিহাসিক যাত্ৰা আমি চাবলৈ বিচাৰিম, তেতিয়া চৰকাৰে ৰাইজক বাধা দিব নোৱাৰে। কিন্তু বাধা দিয়া মূল কাৰণটো আমি লাহে লাহে গম পাই গৈছোঁ যে আজিৰ তাৰিখত যেতিয়া আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া আহিব, মোৰ জনামতে বহুত আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমাৰ সাংবাদিকসকল আৰু বহুত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিকসকল তেখেতৰ লগত আহিব। আৰু যিখিনি কথা আমাৰ অসমৰ, মণিপুৰৰ আৰু অৰুণাচল প্ৰদেশৰ বিজেপি চৰকাৰ
যিখিনি কথা তেওঁলোকে লুকাবলৈ বিচাৰে সেইখিনি কথা ৰাজহুৱা হৈ যাব, সেইখিনি কথা মুকলি হৈ যাব, সেইখিনি কথা মাত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মাজত সীমিত হৈ নাথাকে, সমগ্ৰ ভাৰতৰ চৰ্চিত হ'ব, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চৰ্চিত হ'ব যে এই তিনিটা ৰাজ্যত বিজেপি অহা পিছত অশান্তি আৰু কেলেংকাৰী বেমাৰী কেনেদৰে চাৰিওফালে এতিয়া প্ৰচলিত হৈছে। আজি উজনি অসমত তেওঁলোকে আহিব, উজনি অসমতে তেওঁলোকে আমাৰ ভাৰতজোৰা যাত্ৰাৰ যোগেদি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানুহবোৰ এতিয়া গম পাব যে কেনেদৰে উজনি অসমত আজি বিভিন্ন ধৰণৰ সিন্ডিকেট চলি আছে। ড্ৰাগছৰ সিন্ডিকেট, কয়লাৰ সিন্ডিকেট, কাঠৰ সিন্ডিকেট, চুপাৰী সিন্ডিকেট, যি বস্তুখিনি মাত্ৰ অসমৰ পৰা নহয়, কেতিয়াবা মণিপুৰৰ পৰা আহে, কেতিয়াবা অৰুণাচল প্ৰদেশলৈ যায়। গোটেই তিনিটা ৰাজ্যত য'ত য'ত বিজেপি চৰকাৰ আছে, বিজেপি চৰকাৰে অহাৰ পিছত এই তিনিটা ৰাজ্যত আমাৰ সুন্দৰ উজনি অসম, উজ্জ্বল উজনি অসমত আজি ড্ৰাগছৰ কয়লাৰ বেপাৰৰ কেন্দ্ৰ হৈ গৈছে। এই কথাবোৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানুহবোৰ অৱগত হ'ব। এইখিনি কথা বিজেপি চৰকাৰে লুকাবলৈ বিচাৰে। তেওঁলোকে লুকাবলৈ বিচাৰে যে প্ৰত্যেক সিন্ডিকেটৰ লগত তেওঁলোকৰ ঘনিষ্ঠ মানুহ জড়িত হৈ আছে। এতিয়া সাধাৰণ যেতিয়া এটা মটৰ চালকে আজি যেতিয়া হেলমেট নিপিনে তাৰ ওপৰত বহুত ফাইন দিব লাগে। মুখ্যমন্ত্ৰীটো নিজেই দেখায়, অসমৰ মুখ্যমন্ত্ৰী নিউ ইয়াৰ্ছত কোনে ফাইন পাব, বিহুৰ দিনত কোনে ফাইন দিব লাগিব, এইখিনি কথা তেওঁ নিজে চকু দি মন দিয়ে। কিন্তু অলপ দিন আগত যে দেৰগাঁৱত এটা কয়লা ট্ৰাকৰ এজন যে ডাঙৰ দুৰ্ঘটনা হ'ল, সেয়া লৈ কিবা তদন্ত হ'ব নেকি? কি সেই কয়লা ট্ৰাক কোনজন ৰাজনৈতিক মানুহৰ লগত এটা সম্পৰ্ক আছে? এই কয়লা ট্ৰাকৰ ব্যৱহাৰ যে উজনি অসমৰ পৰা আহি আছে, কোনজন বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ হৈ থকা এজন মানুহৰ বা এজন নেতাৰ এটা লগত জড়িত হৈ আছে? এইখিনি লৈ তদন্ত হ'ব। এইখিনি সেই মানুহৰ ওপৰত কিবা পেনাল্টি হ'ব নে পেনাল্টি আৰু ফাইন সাধাৰণ শ্ৰেণীৰ মানুহৰ কাৰণে? ইয়াৰ আগতো আমি দেখিছোঁ যে কয়লা ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ হৈ থকা চৰকাৰৰ এজন ৰাজনৈতিক নেতাই কলিকতাৰ বাহিৰৰ এজন মানুহৰ ওপৰত কেনেদৰে কয়লা ব্যৱহাৰত অত্যাচাৰ কৰিছে, অন্যায় কৰিছে, ক্ৰাইম কৰিছে, ফ্ৰড কৰিছে। আৰু সেই মালিকজনে মুখ্যমন্ত্ৰীলৈ চিঠি প্ৰেৰণ কৰিছে, যি চিঠি আজি ৰাজহুৱা আমাৰ সামাজিক মাধ্যমত চৰ্চিত হৈছে। কিন্তু মুখ্যমন্ত্ৰী তাৰ ওপৰত তদন্ত নকৰে। মানে কয়লা মাফিয়াৰ কাৰণে, চুপাৰী মাফিয়াৰ কাৰণে, কাঠৰ মাফিয়াৰ কাৰণে অসমৰ আইন হৈ থকা চৰকাৰৰ এজন ৰাজনৈতিক নেতাই কলিকতাৰ বাহিৰৰ এজন মানুহৰ ওপৰত কেনেদৰে কয়লা ব্যৱহাৰত অত্যাচাৰ কৰিছে, অন্যায় কৰিছে, ক্ৰাইম কৰিছে, ফ্ৰড কৰিছে। আৰু সেই মালিকজনে মুখ্যমন্ত্ৰীলৈ চিঠি প্ৰেৰণ কৰিছে, যি চিঠি আজি ৰাজহুৱা আমাৰ সামাজিক মাধ্যমত চৰ্চিত হৈছে। কিন্তু মুখ্যমন্ত্ৰী তাৰ ওপৰত তদন্ত নকৰে। মানে কয়লা মাফিয়াৰ কাৰণে, চুপাৰী মাফিয়াৰ কাৰণে, কাঠৰ মাফিয়াৰ কাৰণে অসমৰ আইন তেওঁলোকৰ ওপৰত ৰূপায়ণ নহয়। এই গোটেইবোৰ আইন, এই গোটেই পুলিচৰ শক্তি মাত্ৰ দুখীয়া শ্ৰেণীৰ মানুহৰ ওপৰত, মটৰ চালকৰ ওপৰত, ট্ৰাক চালকৰ ওপৰত, আমাৰ খেতিয়কৰ ওপৰত আৰু আমাৰ সাধাৰণ শ্ৰেণী আশা কৰ্মী, মহিলা আৰু যুৱকসকলৰ ওপৰত যে চলি আছে, এনেকুৱা এটা পৰিৱেশ চলি আছে, এইখিনি কথা লুকাবলৈ বিচাৰে যে এই মানুহবোৰ ৰাজনীতিত ৰাইজক সেৱা কৰিবলৈ অহা নাই, নিজকে ধনী কৰিবলৈহে আহিছে। এবাৰ আমাৰ বিজেপি চৰকাৰৰ মন্ত্ৰীসকলৰ গাড়ীবোৰ চাবচোন, হাতত কি ঘড়ী পিন্ধিছে এই ঘড়ীবোৰ চাবচোন। আৰু পিছত সেই ঘড়ী ফটো লৈ আপোনালোকে গুগল কৰিব। এজন মন্ত্ৰীৰ ঘড়ীৰ দাম মই কৈছোঁ 10 লাখকৈ কম নহয়। এজন মন্ত্ৰীৰ গাড়ীবোৰ চাব, ঘৰৰ ভিতৰত ডেকৰেশ্যনবোৰ চাব, ফেচবুকত চাব ক'ত হলিডে কৰিবলৈ গৈছে, কিমান লাখ লখপতি বাদেই দিয়ক, এতিয়া কৰড়পতিৰ পৰা আমি আৰম্ভ কৰোঁ। বিজেপি এজন সাধাৰণ মানুহ আজি কৰড়পতি হৈ গৈছে। আৰু যিসকল মন্ত্ৰী পদত আছে, ডাঙৰ গাড়ীত বহি আছে, তেওঁলোকৰ কিমান কৰড়পতি এতিয়া এইটো সকলোৱে আমাৰ অসমৰ মানুহবোৰ গম পায়, চিনি পায়। আমাৰ কাৰণে নতুন কথা নহয়, কিন্তু ভাৰতজোৰা যাত্ৰা যেতিয়া আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মিডিয়াবোৰ আহিব, তেওঁলোকে গম পাব যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া না খাওঁগা নে খানে দুংগা, এনেকুৱা ডাঙৰ জুমলা
গোটেই বিজেপি চৰকাৰে বিজেপি মন্ত্ৰীসকলে খাই আছে, লুটি আছে আৰু নিজে তেওঁলোকে পেটতে ৰাখি থৈছে ধনবোৰ। তো আমাৰ মানুহবোৰ একো হোৱা নাই। বিজেপি মানুহবোৰ চাওক, তেওঁলোকক ঘড়ী চাওক, গাড়ী চাওক, ক'ত বাগান কিনিছে সেইটো চাওক, ক'ত ৰিজৰ্ট কিনিছে সেইটো চাওক, চবতে আমাৰ বিজেপি মানুহৰ আপোনালোকে ইংগিত পাব। আনকৈ সোণাৰী অঞ্চলৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ ভিতৰত ডিফিলিং বাগানত য'ত আমাৰ শ্ৰমিকসকলে বহু দিনৰ পৰা ধৰ্ণা দি আছে, সেই বাগানৰ লগত কোন বিজেপি নেতাৰ খোলখালিকজনে জড়িত হৈ আছে কথাটো ওলাকচোন। জামুগুৰি আমাৰ গোলাঘাট জিলাত বাগানত মানুহবোৰে তেওঁলোকে ধৰ্ণা দি আছে, সেই বাগানৰ লগত কোনজন ৰাজনৈতিক নেতাৰ গোপন শক্তি আশীৰ্বাদ আছে এইখিনি কথা ওলাকচোন। মৰিয়ানী ছয়কঠা বাগানত আমাৰ মানুহবোৰে বৰদিনৰ দিনাই তেওঁলোকে বনজ পোৱা নাই। আজি বাগানৰ এনেকুৱা এটা অৱস্থা, এইখিনি কথা তেওঁলোকে লুকাবলৈ বিচাৰিছে। কাজিৰঙালৈ যাওক, কাজিৰঙাত এটা পিছত এটা হাইৱে কাষত ডাঙৰ ডাঙৰ তেওঁলোকৰ ৰিজৰ্ট, নতুন ৰিজৰ্ট আমি দেখা পাইছোঁ। ৰিজৰ্টৰ ওপৰত একো কাম হোৱা নাই, কিন্তু কাজিৰঙা অঞ্চলত যি আদিবাসী মানুহ, বাগান শ্ৰমিকসকল, মিচিং মানুহ, তেওঁলোকৰ ঘৰ উচ্ছেদ কৰা গৈছে। ৰিজৰ্টবোৰৰ কাৰণে একো তেওঁলোকৰ প্ৰশাসনে একো হস্তক্ষেপ লোৱা নাই। গোটেই আইন মিচিং মানুহৰ ওপৰত, বাগানৰ মানুহৰ ওপৰত, ৰিজৰ্টৰ মালিকৰ ওপৰত একো আইন নহয়, বাগানৰ মালিকৰ ওপৰত একো আইন তেওঁলোকৰ ওপৰত লাগু নহয়, একো মানি ল'ব নালাগে। এনেকুৱা এটা যে অন্যায়, অত্যাচাৰ আৰু কেলেংকাৰী এটা লিপ্ত এটা উত্তৰ পূৰ্বাঞ্চল হৈ গৈছে, মাত্ৰ অসমত নহয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশ। এইখিনি কথা যে ৰাজহুৱা নহয় এই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ জৰিয়তে, এইখিনি কথাবোৰ লৈ মানুহৰ মাজত যে চৰ্চা নহয়, আলোচনা নহয়, এইখিনি কথা লুকাবলৈ কাৰণে আজি বৰ্তমানৰ বিজেপি চৰকাৰ বাধা দি আছে। যিমানে চেষ্টা কৰক বা নকৰক আমাৰ যাত্ৰা সফল হ'বই, যিহেতু ৰাইজৰ আৱেগ, কংগ্ৰেছ দলৰ মানুহৰ আৱেগ আৰু ৰাইজৰ আশীৰ্বাদ এখন যাত্ৰাৰ লগত আছে। মই ভাবোঁ যিমান সফলতা যোৱাবাৰ 2022 চনত ভাৰত জোড়ো যাত্ৰাই লাভ কৰিলে, তাতকৈ দুগুণ বেছি সফলতা আৰু ৰাইজৰ মৰম, স্নেহ, আশীৰ্বাদ এই নতুন 2023 চনৰ ভাৰত জোড়ো ন্যায় যাত্ৰা পাবলৈ সক্ষম হ'ব। এইখিনিয়ে কথা মোৰ ফালৰ পৰা ক'বলৈ আছিল। যদি আপোনালোকৰ কিবা থাকিল আপোনালোকে সেইটো সন্দৰ্ভত কিবা আপোনাৰ ধৰক কেনেকুৱা মতামত আৰু এইটো কিবা বিঘ্নিত কৰিব পাৰে নেকি? যিটো শান্তি চুক্তি স্বাক্ষৰিত হ'ল আলফাৰত, সেইটোৰ লগত কিবা বিঘ্নিত হ'ব পাৰে নেকি? বিক্ষিপ্ত চাওক, যিদিন চুক্তি হ'ল, মই সেইদিনাই অনুপ চেতিয়া ডাঙৰীয়া আৰু অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া তেখেতৰ পদক্ষেপৰ বাবে মই দুয়োজনকে স্বাগতম জনালোঁ। বহু দিনৰ পৰা তেখেতৰ দুয়োজনৰ লগত আলাপ আলোচনা চলি আছিল, আমাৰ দিনতো চলি আছিল। সেই আলাপ আলোচনাবোৰ এটা পৰ্যায়লৈ পালে মই সেইটো স্বাগতম জনাইছোঁ। লগতে মই কৈছিলোঁ যে মাননীয় পৰেশ বৰা ডাঙৰীয়াৰ নেতৃত্বত এটা যথেষ্ট শক্তিশালী এটা অংশ তেখেতৰ লগত আছে, তেওঁকো মই নিমন্ত্ৰণ জনাইছোঁ যে তেওঁ আমাৰ চৰকাৰৰ লগত আগভাগ লওক, আৰু আমাৰ চৰকাৰকো নিমন্ত্ৰণ জনাইছোঁ বা আশা কৰোঁ, আহ্বান জনাইছোঁ যে তেওঁ মানে অসমৰ শান্তি আৰু সমন্বয়ৰ স্বাৰ্থত এটা সুস্থ পৰিৱেশ সৃষ্টি কৰক। আপুনি যি কথা ক'লে তেখেতৰ ঘৰৰ বাবে, মই নাভাবোঁ যে এনেধৰণৰ কামৰ জৰিয়তে বাৰ্তালাপৰ কাৰণে আমি এটা সুস্থ পৰিৱেশ আমি সৃষ্টি কৰিছোঁ। তো আমি সকলোকে শ্ৰদ্ধা কৰোঁ, সকলোৰে যে অসমৰ প্ৰতি যি এটা আৱেগ, সকলোৰ যে অসমৰ প্ৰতি যি এটা ভাল মনোভাৱ আছে, তেওঁলোকৰ পথ বেলেগ হ'ব পাৰে, কিন্তু উদ্দেশ্য অসমৰ উন্নতি আৰু প্ৰগতিয়ে হয়। তো সেইকাৰণে এটা সুস্থ পৰিৱেশ যদি সৃষ্টি কৰিব লাগে, যিমান দায়িত্ব মাননীয় পৰেশ বৰা ডাঙৰীয়া আছে, সমান দায়িত্ব আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ আছে। আৰু ক'ৰবাত কিছুমান মন্তব্য ৰাজ্য চৰকাৰৰ ফালৰ পৰা আহে যে আমাৰ অসমৰ শান্তিৰ পক্ষত নহয়, তেওঁলোকে যে ব্যক্তিগত কিবা এটা অহংকাৰ বা ইগ' আছে, তাত কিবা জড়িত হৈ আছে, তেওঁলোকৰ ইগ' বা ইমেজ বা ব্যক্তিগত ছবি বেছি তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ। এই ধৰণৰ চুটি বুদ্ধি আমি তেওঁলোকৰ কথাবোৰত কেতিয়াবা ইংগিত পাওঁ। আমি অসমৰ এটা শান্তি আৰু সমন্বয় বিচাৰোঁ।
যিহেতু আমাৰে দল কংগ্ৰেছ দল অসমত অসম চুক্তিৰ জৰিয়তে আমি অসমৰ শান্তিৰ ক্ষেত্ৰত ঐতিহাসিক পদক্ষেপ লৈছোঁ। আমাৰে দল 2001 চনৰ পিছত প্ৰায়তে মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ নেতৃত্বত আমি অসমৰ ভিতৰত শান্তি আৰু উন্নয়নৰ এটা পোহৰ আনিবলৈ আমি চেষ্টা কৰিছোঁ, যাৰ ফলত মাত্ৰ অসমৰ ৰাইজ নহয় সমগ্ৰ ৰাইজে আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱক তেওঁলোকক শ্ৰদ্ধা নিবেদন কৰে। শান্তিৰ পক্ষত আমি সদায় আছোঁ আৰু অসমীয়া জাতিৰ প্ৰতি যিকোনো চৰকাৰ হওক জাতিৰ প্ৰতি সন্মান দিব লাগে, এইটো আমাৰ সামাজিক এটা দায়িত্ব মই আপোনালোকৰ যোগেদি ক'বলৈ বিচাৰিছোঁ। চৰ্চা হৈছে যে প্ৰথম দিন তেওঁলোকে উজনি অসমত আহিব। ইতিমধ্যে যিমান আমি জানো তেওঁলোকৰ আমাৰ শিৱসাগৰ জিলা, যোৰহাট জিলা, আমাৰ লখিমপুৰ জিলা, শোণিতপুৰ জিলা তেওঁলোকে টাচ কৰিবলৈ বিচাৰিছে। পিছত নিশ্চয় নগাঁও জিলা তেওঁলোকে টাচ কৰিব। এক্সাক্ট ৰুট আমি এতিয়াও আমি চাই আছোঁ, যিহেতু আমি য'ত আমি ক'ৰবাত অনুমতি বিচাৰিছোঁ সেইদিনা আমাৰ পিছদিনাই চৰকাৰে অনুমতি বাতিল কৰি দিছে। তো সেই তাৰ কাৰণে আমাৰো কিছুমান আমি চাবলগীয়া আছে। মই ভাবোঁ অলপ আমাৰ প্ৰায় 90% আমাৰ কামবোৰ শেষ হৈ গৈছে আৰু 2-1 দিনৰ ভিতৰত আপোনালোকে ফাইনেল ৰুটটো গম পাব। এইবাৰ বিজেপিৰ শ্লোগান হৈছে আভিবাৰ চান্সছে পাৰ, কি ক'ব? আমাৰ শ্লোগান হৈছে আমি ভাৰতৰ একজোট হোৱাটো বিচাৰোঁ, আমাৰ মানুহবোৰে ন্যায় পাওক, সামাজিকভাৱে ন্যায় পাওক, আৰ্থিকভাৱে ন্যায় পাওক আৰু বিশেষকৈ অসমৰ বাগান আৰু আমাৰ বিভিন্ন ট্ৰাইবেলসকল তেওঁলোকে যে আজিৰ তাৰিখত তেওঁলোকৰ লগত অত্যাচাৰ হৈছে, তেওঁলোকৰ ৰাজনৈতিকভাৱে তেওঁলোকক পিছত ৰাখিছে আৰু কেলেংকাৰী কৰি আজি বিজেপি দল মাত্ৰ নিজকে আৰু ধনী কৰিছে আৰু দুখীয়া মানুহক দুখীয়া কৰিছে, এয়া হ'ল আমাৰ বিষয়। চাওক, আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া কৈছেতো এইটো তেওঁলোকৰ ভয় প্ৰকাশ কৰে। যেতিয়া বিজেপি দলৰ কোনোবা নেতা আহে, কেতিয়াবা ৰাজনাথ সিং আহে, কেতিয়াবা RSSৰ মোহন ভাগৱত আহে, আহক, তেওঁলোকৰ স্বাধীনতা আছে। আমি তেওঁ আহিবলৈ বিচাৰিছে, এইটো তেওঁলোকৰ লোকতান্ত্ৰিক অধিকাৰ। আমাৰ মনত একো ভয় নাই, আমাৰ মনত একো চিন্তা নাই। তেওঁলোকে নিজৰ কামখিনি কৰক, আমি নিজৰ কামখিনি কৰোঁ। কিন্তু আমি দেখা পাওঁ কি যেতিয়া তেওঁলোকৰ নেতাবোৰ আহে আমি নিজৰ কামত আমি গুৰুত্ব দিওঁ, কিন্তু আমাৰ নেতাসকল যেতিয়া আহে তেওঁলোকৰ মুখখনৰ পৰা এনেধৰণৰ অভদ্ৰ কথাবোৰ ওলায় যে আমাৰ অসমীয়া সংস্কৃতিৰ লগত মিল নাখায়। আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মানুহবোৰ আজি ৰাহুল গান্ধীৰ লগত আহি মাজুলী চাব পাৰিব, মাজুলী এটা প্ৰচাৰ নহ'ব নেকি? আজি লখিমপুৰ যাব পাৰিব, মিচিঙৰ নৃত্য চাব পাৰিব, বিভিন্ন থান বিভিন্ন নামঘৰলৈ যাব পাৰিব। এইটোৰ জৰিয়তে আমি টুৰিজমক অসমৰ আমাৰ যে বিউটি আমি দেখাবলৈ আমাৰ যে এটা প্ৰাকৃতিক সম্পদ, আমি যে ভাৰতৰ এটা সাংস্কৃতিক সম্পদ দেখাবলৈ এটা সুযোগহে পাইছোঁ। বিজেপিয়ে আমাক এনেধৰণৰ কথা দি কাক তেওঁলোকে দেখাইছে যে তেওঁলোকৰ মনবোৰ কিমান সৰু, আমাৰ অসমীয়া মনবোৰ আমাৰ হৃদয়বোৰ উদাৰ। আমি সেইকাৰণে তেওঁলোকৰ কথাবোৰ কৈ থাকক। মই ভাবোঁ যে আমি এই যাত্ৰাৰ যোগেদি গোটেই যে লাইভ মিডিয়া ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত থাকিব, তেওঁলোক আমাৰ গোটেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰায় 8 দিন আমাৰ অসমৰ যে আমাৰ প্ৰাকৃতিক সম্পদ, সাংস্কৃতিক সম্পদ, আমাৰ ইতিহাস, আমাৰ বুৰঞ্জী চাবলৈ আমি সুন্দৰ এটা মঞ্চ আমি পাইছোঁ। মই ৰাহুল গান্ধী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 8 দিন মই নাভাবোঁ আৰু বেলেগ কোনো উত্তৰ পূৰ্বাঞ্চল ৰাজ্যত ইমান সময় দিছে বা বেলেগ ৰাজ্যতো ইমান সময় দিয়া নাই। ইমান সময়ৰ যোগেদি আমি যে গোটেই আজি যে অসমৰ আমি এটা নিজৰ আমাৰ সংস্কৃতি দেখাবলৈ এটা সুযোগ পাইছোঁ, মই তাৰ বাবে ৰাহুল গান্ধী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সেইটোৱে প্ৰমাণ কৰে যে গান্ধী পৰিয়াল আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি যি অসমত অসম চুক্তি হ'ল, যি শ্বিলঙত শ্বিলং চুক্তি হ'ল, যি মণিপুৰত প্ৰধানমন্ত্ৰী মোদী যাব পৰা নাই কিন্তু ৰাহুল গান্ধী ডাঙৰীয়াই গ'ল, সেইটোৱে তেওঁলোকে বাস্তৱ যে মৰম স্নেহ এটা দায়বদ্ধতা তেওঁলোকে যে অনুভৱ কৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি, এইখিনি কথা প্ৰমাণ কৰে। দেখা গৈছে সৰব চৰ্চা, আপোনাক সৰব চৰ্চা হৈ আছে, আচলতে গৌৰৱ গগৈয়ে কোনটো সমষ্টি বা প্ৰতিনিধিত্ব কৰিব? মই কৈছোঁ, মই সুধিছোঁ বিজেপিয়ে ঠিক কৰিলে নাই যে তপন গগৈ ডাঙৰীয়া যোৰহাটৰ প্ৰাৰ্থী হ'ব নে? এটা প্ৰশ্ন আছে, মই কেতিয়াবা বেলেগ শুনো। তেওঁলোকে যে কুইন ওজা বাইদেউ আমাৰ গুৱাহাটীত প্ৰাৰ্থী হ'ল, ঠিক কৰিলে নেকি? মানে আকৌ নিজৰটো ঠিক কৰক না ঘৰটো। তেওঁলোকে ঠিক কৰিলে নেকি যে আমাৰ মংগলদৈ প্ৰাৰ্থীগৰাকী একে থাকিবনে?
শোণিতপুৰ প্ৰাৰ্থী একে থাকিবনে নিজৰ প্ৰাৰ্থী ঠিক হোৱা নাই আমাৰ ওপৰত তেওঁলোকে মন্তব্য দিছে আমাক কেতিয়াবা আমাক দেখিছে নেকি আমি বিজেপি কোন প্ৰাৰ্থী ক'ত উঠিব আমাৰ এইবোৰ চব চিন্তাই নাই আমি উত্থাপন কৰিছোঁ যে বাগানত আজি মানুহবোৰে ৰাচন পোৱা নাই আমি কৈছোঁ যে আজি আমাৰ ল'ৰা ছোৱালীবোৰ টেটৰ শিক্ষা তেওঁলোকে পৰীক্ষা দিলে এতিয়ালৈকে তেওঁলোকৰ সংস্থাপন হোৱা নাই আমি কৈছোঁ যে আশা কৰ্মীখিনি আজি ধৰ্ণা দিছে আমি ৰাইজৰ বিষয়বোৰ আমি উত্থাপন কৰিছোঁ ক'ত বিজেপি আজি কি মোৰ নামৰ এটা বেমাৰী সোমাই গৈছে অলপ তেওঁলোকে সুস্থ হওক জলদি সুস্থ হওক মোৰ ফালৰ পৰা শুভকামনা থাকিল আপুনি কোনটো মানে যে মই মোৰ আগৰ কলিয়াবৰ লোকসভা সমষ্টিৰ লগত মোৰ পৰিয়ালৰ এটা ব্যক্তিগত স্মৃতি তাত জড়িত হৈ আছে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ কেইবাৰবাৰ তাৰ পৰা সাংসদ হ'ল সেইকাৰণে য'তে যাওঁ মই তেখেতৰ পুৰণি কথাবোৰ মই ৰাইজৰ পৰা মই তেখেতৰ অন্তৰৰ পৰা শুনিবলৈ মই এটা সুবিধা পাওঁ আৰু তেওঁলোকৰ কথাত মই নিজৰ পিতৃক স্মৰণ কৰিবলৈ এটা সুযোগ পাওঁ এতিয়া মইতো বিচাৰোঁ যে যে আগৰ যে অবিবাহিত কলিয়াবৰ সেইদৰে থাকিলেহেঁতেন মই নিজৰ ঘৰটো আজি মই একগোট হোৱাটো পালোহেঁতেন কিন্তু বিভাজনৰ কাম বিজেপিটো বিভাজন বাহিৰে একোৱে নাজানে এতিয়া লোকসভা বিভাজন কৰিলে কাইলৈ বিধানসভা আৰু কি বিভাজন কৰে মইতো ক'ব নোৱাৰোঁ কিন্তু মোক যদি সোধে মোৰ যি ঘৰ আছিলে সেই ঘৰটো ঘূৰাই দিলে মইতো ভাল পাম কিন্তু যেতিয়া মোক নুসুধাকৈ বা আমাৰ লগত একো আলোচনা নকৰাকৈ তেওঁলোকে যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে তো আমিও তেখেতৰ লগত আলোচনা নকৰাকৈ আমি নিজৰ ভিতৰত আমি নিজৰ ৰণকৌশল সৃষ্টি কৰিম চব মই মন্দিৰলৈ যেতিয়া যাওঁ সেইটো মই যথেষ্ট সময় লৈ মই যাবলৈ বিচাৰোঁ মোৰ এটা সময় লৈ অধ্যয়ন কৰি মই নিজৰ অকলে মই একদম এটা ধাৰ্মিক পৰিৱেশত মই বিচাৰোঁ তো যদি মোক সোধে মই এটা ভাল এটা পৰিৱেশ আমি বিচাৰোঁ মই যিমান জানিছোঁ যে আমাৰ ট্ৰাষ্টে আমাৰ কেন্দ্ৰীয় ট্ৰাষ্টৰ বিষয়সকলে আমাৰ কেন্দ্ৰীয় নেতৃত্বক অনুমতি জনাইছে আমাৰ মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক জনাইছে আমাৰ সোনিয়া গান্ধী ডাঙৰীয়াক জনাইছে তেওঁ কৈছে অলপ দিনৰ পিছত তেওঁলোকে সিদ্ধান্ত ল'ব আমি তেখেতৰ সিদ্ধান্তৰ কাৰণে আমি ৰৈ আছোঁ ইয়াক অলপ নাম সলনি এটা সংযোগ কৰি ন্যায় যাত্ৰা হিচাপে ইয়াক নামাকৰণ কৰিছে আৰু মণিপুৰৰ পৰা আৰম্ভ কৰিছে তাৰ অৰ্থ কিয় কৰিছে ব্ৰহ্মপুৰ ডাঙৰীয়া আপোনালোকক সুন্দৰকৈ ক'ব কিন্তু আমি আশা কৰিছোঁ সুৰজিৎ ডাঙৰীয়া আপোনালোকক বৰ সুন্দৰকৈ ক'লে যে আমি এক ঐতিহাসিক এই যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আমি পোৱাটো আমাৰ এটা সৌভাগ্য হ'ব আগলৈ বহু যাত্ৰা হৈছে কংগ্ৰেছ দল গঠন হোৱাৰ পৰা বহু যাত্ৰা হৈছে যি যাত্ৰাত অংশগ্ৰহণ কৰা মানুহে ভাৰতবৰ্ষক স্বাধীন কৰিবলৈ যোৱা মানুহে যেনেকৈ জেল খাটিছিল আজিও সেই কথাবিলাক ৰেঙিয়াই থাকে আমি নিজে এটা স্মৃতি পথত আমি বিচাৰি পাওঁ যে স্বাধীনতা আন্দোলনত যোগ দিয়া মানুহ এই যাত্ৰাত মহাত্মা গান্ধীৰ লগত যাত্ৰাত অংশগ্ৰহণ কৰা মানুহ আমিও যেতিয়া বুঢ়া হওঁ আমিও যদি দেশৰ পৰা নাইকিয়া হৈ যাম তেতিয়া ল'ৰা ছোৱালীবিলাকে ক'ব এক ভাৰত যাত্ৰা হৈছিল এক ভাৰত ন্যায় যাত্ৰা হৈছিল যি যাত্ৰাত আমাৰ ঘৰৰ পৰিয়ালৰ মানুহেও যোগদান কৰিছিল এই যি সৌভাগ্যৰ কথা সুৰজিঙে কৈ গ'ল গতিকে আমি এতিয়া এই যাত্ৰাত এতিয়া আমি সাংগঠনিক দিশ লোকসভা নিৰ্বাচন আহি পালে কিন্তু আমি সাংগঠনিক দিশটো আমি শক্তিশালী কৰিব লাগিব আৰু শক্তিশালী কৰাৰ লগতে তেতিয়াহে প্ৰকাশ ঘটিব যে আমি এই যাত্ৰা যদি আমি সফল কৰি তুলিব পাৰোঁ আমি বাহিৰত দেখিছোঁ ভাৰতজোৰ যাত্ৰাত মানুহে ৰছী দিও ৰখাব নোৱাৰে চিকিউৰিটিয়ে ৰখাব নোৱাৰে সোমাই বিভিন্ন ধৰণৰ বহুত মানুহ পুৱা 4টা বজাৰ পৰা আমি ভাৰতজোৰ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ গৈছিলোঁ পুৱা 4টা বজাত আমাৰ ইয়াত মানুহে কৈছে ৰাতিপুৱা 8টা বজাত বৰ সোনকাল হৈছে কিন্তু আমি যেতিয়া ইউপিত গৈ আমি ভাৰতজোৰ যাত্ৰাত অংশগ্ৰহণ কৰিছিলোঁ ৰাতিপুৱা 4টা বজাত 5টা বজাত ৰাহুল গান্ধী ডাঙৰীয়াই ওলাম বুলি ক'লে 5টাত ওলাই দিছে ৰাতিপুৱা 5টা বজাত হাজাৰ লাখ মানুহ ৰাতিপুৱা 5টা বজাত ভাবিব নোৱাৰে যে মানুহৰ ইমান উৎসাহ গতিকেলৈ এই যাত্ৰা আমাৰ অসমত আহিছে এক আমাৰ কাৰণে সন্মানৰ কথা যে ৰাহুল গান্ধী ডাঙৰীয়াৰ যাত্ৰাক আমি এয়া অসমৰ সৰ্ববৃহৎ আমাৰ যাত্ৰা হিচাপে আমি পৰিগণিত কৰিব লাগিব
এই দায়িত্ব আমাৰ এই দায়িত্ব আমি ল'ব লাগিব নিজে আমি যিহেতু এজন কংগ্ৰেছ কৰ্মী আমাৰ দলৰ এক